নমস্কাৰ মই মনমুৰি দেৱী শিৱসাগৰৰ কালুগাঁও চৰাইমৰীয়াত ধৰি বান্ধি বিয়া দিলে এহাল দৰা কইনাক দৰা আৰু কইনাৰ অনুমতি অবিহনে হৈ গ'ল এইখন বিয়া পিছে কিয় এনে কৰিলে জানিবলৈ চাওক সবিশেষ পতি ৰাঘৱ দৰা হলে নহব ভাই ঘৰে আজি লোহৰ ধনু যাচিব শিৱসাগৰ কালুগাঁও চৰাইমৰীয়াত ধৰি বান্ধি বিয়া দিলে এহাল দৰা কইনাক দৰা আৰু কইনাৰ অনুমতি অবিহনে হৈ গ'ল এইখন বিয়া গাঁৱৰ সকলো ওলাই আহি মাহ হালধিৰে নোৱাইছে ধুৱাইছে মহিলাসকলে বিয়ানাম গাই দিছে উৰুলি কইনা ঘৰত উদুলি মুদুলি পৰিৱেশ কইনাক নিবলৈ দৰা আহিল ঠেলাত কইনাক উলিয়াই নিয়াৰ পূৰ্বে কান্দোনৰ ৰোল গাঁৱৰ জীয়ৰী বোৱাৰীসকলক বেছ সাজনে কাছনে বিয়াস্থলীত দেখা গ'ল লগতে আনিলে উপহাৰো বিয়া ঘৰত উখল মাখল পৰিৱেশ কাৰণ একে গাঁৱৰে দৰা কইনা প্ৰখৰ ৰ'দে দহিছে সমগ্ৰ দেশবাসীক সূৰ্য দেৱতাৰ প্ৰকোপত খেতিয়কৰ এতিয়া হাহাকাৰ অৱস্থা খেতিপথাৰত নাই পানী ফলত জ্বলি গৈছে খেতিয়কৰ কৃষি চিন্তাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে অৱশেষত বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ কালুগাঁও চৰাইমৰীয়া গাঁৱত তিনিখনকৈ গাঁও ক্ৰমে লুণপৰীয়া চৰাইমৰীয়া আৰু কহাৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ নীতি নিয়মেৰে পাতিলে ভেকুলীৰ বিয়া যিহেতু অসমীয়া সমাজত মুখে মুখে প্ৰচলিত হৈ আহিছে ভেকুলী বিয়া পাতিলে সন্তুষ্ট হয় বৰুণ দেৱতা অৱশেষত উপায়ন্তৰ হৈ এটোপাল বৰষুণৰ অপেক্ষাত এইদৰে ৰাইজে পাতিলে ভেকুলীৰ বিয়া শিৱসাগৰৰ পৰা পল্লৱ গগৈ ৰিপৰ্ট আছাম লাইভ 7 ইতিমধ্যে আমাৰ তিনিখন গাঁৱৰ সমূহ ৰাইজ লগ খাই আজি যিভাগ বিয়া অনুষ্ঠান মানে আয়োজন কৰিছোঁ এই অভ্যৰ্থনা অনুষ্ঠানত আমাৰ সমূহ ৰাইজে খাবৰ কাৰণে আমাৰ যিখিনি যাৱতীয় খাদ্য সামগ্ৰী ইতিমধ্যে আমাৰ বিভিন্ন লোকে দান বৰঙণি দি পেলাই আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমি সমূহক ধন্যবাদ জ্ঞাপন কৰিছোঁ কোনোবাই যদি আপোনাৰ মাছ খায় মাছ খাব পাৰিব কোনোবাই মাংস খালে মাংস খাব পাৰিব সমূহ সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপোনালোকে জানে যে প্ৰকৃতিৰ যিটো ৰুষ্ট ৰূপ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে ভাদ মাহৰ পৰা আজি আহিন মাহৰ 3 তাৰিখলৈকে আমাৰ যিহেতু আমাৰ কৃষিপ্ৰধান দেশ এই কৃষিপ্ৰধান দেশত আমাৰ পথাৰ আজি চিয়ালফাট অৱস্থা মেলিছে গতিকে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যেন আমাৰ জলসিঞ্চন ব্যৱস্থা কিবা এটা কৰক সেইটো নকৰি তেখেতসকলে আমাৰ সেই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আমি প্ৰকৃতিৰ ওপৰত ভৰসা কৰি বৰুণ দেৱতাৰ ওপৰত ভৰসা কৰি পেলাই আমি আমাৰ লুণপৰীয়া চৰাইমৰীয়া আৰু কহাৰ গাঁও এই তিনিখন গাঁও গোট খাই পেলাই আমি এভাগী মানে বৰুণ দেৱতাৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ যাতে তেখেতে এই ভেকুলী বিয়াৰ যোগেদি যাতে আমাৰ এই কৃষিপ্ৰধান অঞ্চলসমূহত তেখেতে পানীৰ এটা ব্যৱস্থা কৰক